আমাৰ বৰ্ডাৰিং এৰিয়াত এটা কাজলগাঁও আৰক্ষী ফালৰ পৰা এটা চেকিং চলি আছিলে। তাৰপিছত চেকিঙত এজন ব্যক্তি এখন চাইকেল লৈ পেলাই আহি আছিলে আৰু আমি তেখেতক ৰ'বলৈ ক'লোঁ। তেখেতে অলপ আমাক ৰ'বলৈ আমাৰ কথাবিলাকত ৰ'ব ইচ্ছা কৰা নাছিলে। তাৰপিছত আমাৰ টিমে ধৰিলে। তেখেতৰ চাইকেলখনত এটা বেগ আছিলে, বেগটো অলপ আপত্তিজনক বস্তু আছিলে। এইখিনি আমি চেক কৰোঁতে কিবা পিতলৰ সামগ্ৰী কিছুমান পোৱা গৈছে, চেইন পোৱা গৈছে, এটা ঘণ্টা পোৱা গৈছে আৰু কিছুমান কইনছ 300মান কইনছ পোৱা গৈছে। আৰু পৰৱৰ্তী সময়ত দেখা গ'ল যে কোনোবা মন্দিৰৰ সেইখিনি চুৰি সামগ্ৰী। আৰু বৰ্তমান আমাৰ এইখিনি ভেৰিফিকেশ্যন চলি আছে। আমি আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। তেখেতৰ ব্যক্তিজন যিজন ধৰিছোঁ তেখেতৰ নাম ৰাজেশ চৌহান। মানে দেখাততো আমাৰ নিচিনা লাগে, কিন্তু ইয়াতকৈ ডাঙৰ আছিল আৰু আমাৰ 3টা ঘণ্টি টোটেল আৰু দান ভাণ্ডাৰৰ পইচাখিনি আছিল। কিন্তু ঘণ্টিটো এইটো মানে অলপ বেলেগ যেন লাগে, কিন্তু আমাৰ ঘণ্টিবিলাক আৰু ডাঙৰ আছিল, এটা সৰু আছিল। তো মোৰ যেনেবা মোৰ নিচিনা মানে মোৰ মন্দিৰৰ নহয় যেনিবা লাগে। নাই, এইটো বেলেগ কিবা লাগে। কিন্তু আমাৰ 3টা ঘণ্টি বেলেগ বেলেগ চাইজৰ আছিল, চবতকৈ ডাঙৰ আছিল আৰু মিডিয়াম আছিল আৰু সৰু আছিল। পইচাখিনিতো কৈ আছে মোৰ মন্দিৰৰ পৰা লৈছে, কিন্তু ঘণ্টি ক'ৰ পৰা আনিছে, কিন্তু ঘণ্টিটো হ'ব যেন লাগে। মোৰ ডাউটো হয়, মোৰ বেলেগ জেগাৰ পৰা আনিছে নেকি তেনেকুৱা লাগে আৰু।